আপোনালোকে অলপ আপোনালোকৰ অনুভৱটো কেনেকুৱা সিনেমাখন মানে হাস্যমধুৰ প্ৰথম কথা আৰু মানে হাঁহিৰ মাজেৰে বহুত গভীৰ কথাই বুজোৱা হৈছে সিনেমাখনত আৰু মানে প্ৰথম কথাটো হৈছে সিনেমাখনৰ দ্বাৰা এটা মেছেজ দিছে যে জ্ঞানটো মানে চবতকৈ ডাঙৰ কথা ইয়াত মানে পঢ়া শুনা নকৰাৰ কাৰণে এই গতিটো হৈছে তাৰমানে গোটেই ঘটনাটো পৰিক্ৰমাটো হৈছে আৰু হাঁহি চলেৰে মানে বৰ ধুনীয়া এটা মেছেজ দিছে ভাল লাগিলে এইবিলাক সচৰাচৰ ঘটি থকা ঘটনাই খালি মানে চিনেমাত চেলুলয়ডত অকণমান মানে আমি ভাল পোৱাকৈ বনাই দিছোঁ ভাল লাগিলে তেখেতৰ চিনেমা এনেও চাইছোঁ আগতে চুপা চুপিও চাইছোঁ চুপা চুপিটো তেখেতৰ নাছিলে প্ৰসাদ দাসৰ নহয় জানো নহয় এইটো প্ৰণৱ ভৰালীৰ মানে এক্টিং কৰিছে অভিনয় কৰিছে তেখেতে আৰু এইটো হ'লগে মানে হেৰি হিমাংশু ছাৰে অভিনয় কৰিছে তাৰ লগত ডিৰেকশ্যন কৰিছে ধনজিৎ দাস যিয়ে নহওক তেখেত মানে আপকীয়াকৈ হ'লেও জড়িত হৈ আছে ভাল লাগিলে মোৰ মাকো লৈ আহিছিলোঁ মাৰ বয়সৰ মানুহৰ কাৰণে এতিয়াতো আমি গভীৰ বহুত বস্তু চাই আছো হাস্যধৰ্মী পাইছো কিবা এটা ভাল লাগিছে সেইটো কাৰণে থেংক ইউ বহুত ভাল লাগিলে আপোনালোকে যে আহিলে গধূলিলৈ চাগে আৰু মানুহ পাব হয় একদম আপোনালোকৰ অলপ অভিজ্ঞতাটো কওক এইটো এটা এক্সপিৰিয়েঞ্চেই হয় বাইদেউ কোৱা নিচিনাই বহুত মানে জ্ঞান দিব খুজিছে চিনেমাখনে হাস্য মধুৰ জৰিয়তে আৰু ঠিক বাইদেউ কোৱা নিচিনাই আৰু আপোনাৰ পঢ়া শুনা নথকাৰ বাবে মানে এনেকুৱা হৈছে ভাল লাগিলে একদম আপোনাৰ একেই আপোনাৰ অভিজ্ঞতাটো কি কেনেকুৱা এতিয়া মানে আগৰ গাঁৱৰ মানুহবোৰে ধৰক এইবোৰ টকা পইচাৰ পাছত দৌৰে পঢ়া শুনাৰ হেৰিটো আৰু তেনেকৈ আৰু চাই ভাল লাগিলে চিনেমাখন হয় আমিও মানে একে হেৰি দূৰৰ পৰা আহিছোঁ আহি মেলি মানে আপোনালোকে কেনেকুৱা পায় অনুভৱটো সেইখিনি অ'কে থেংক ইউ মানে এতিয়া পৰিৱেশৰ লগত যিটো আমাৰ হেৰি হৈছে খাপ খুৱাই মানে তুলিবলৈ আৰু সেইটো চিনেমাখন মানে এইটো আৰু বহুত মানুহ আহিব পাৰিবনে চিনেমা চাব পাৰিব ন অ'কে থেংক ইউ বহুত ছাছপেন্স আছে প্ৰথম কথা তাৰপিছত এটা কথা শিকিলোঁ মানুহে যে লোভ কৰিলে মানে কিমান বস্তু পাবলগীয়া হয় সেইখিনি চিনেমাখনত ধুনীয়াকৈ দেখুৱাইছে ভাল লাগিলে থেংক ইউ নমস্কাৰ দাদা নমস্কাৰ আপোনাৰ নামটো কৈ লওকচোন বাৰু মোৰ নামটো হ'লগৈ শুভজিৎ পুৰকাশ হয় আপোনাৰ ঘৰ কোন জেগাত মোৰ ঘৰ হ'লগৈ একচুৱেলি মই ডিব্ৰুগড়ত মোৰ জন্ম আৰু মই এতিয়া বৰ্তমান থাকোঁ গুৱাহাটী দীপৰ বিলত ধুনীয়া জেগা এটাত থাকে দীপৰ বিল ঠিকে আছে আৰু আপুনি এতিয়া আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট আহিছে ডিষ্ট্ৰিক্ট নুমলীগড়লৈ আহিছে এইটো টাউনশ্বিপত কেষ্টু নগেন চলি আছে কেষ্টু নগেন এতিয়া আপুনি এই চিনেমাখনৰ লগত কেনেকৈ জড়িত হৈ আছে আপুনি চিনেমাৰ লগত মই মানে এইখিনিত প্ৰডাকশ্যনৰ যিখিনি হেৰি আছে প্ৰমোশ্যনেল ভিডিঅ'জ বা প্ৰমোশ্যনেল এৰিয়াজবোৰত যোৱা বা প্ৰমোশ্যন কেনেকৈ কি কৰিব লাগিব মোক টিমে মানে বুজাইছিলে কেনেকৈ ক'ত যায় ক'ত কেনেকৈ কি হেৰি প্ৰদৰ্শন হ'ব আৰু এইখিনিৰ লগত মানে তেওঁলোকৰ লগত মোৰ কিছুমান আগতেও ব্যক্তিগত জড়িত আছে তো ছেইম এনেকৈ চিনেমা প্ৰচেছতে জড়িত এক্টিং লাইনতে জড়িত ময়ো তাৰ সেই থ্ৰ দিয়ে মানে সেনেকৈ কৰি আৰু এইটো বহুত মানে ধুনীয়া অভিজ্ঞতা এটা বস্তু আৰু শিকিও গৈ থাকিব পাৰি আৰু বহুত বছৰ ধৰি তেওঁলোকৰ লগত আছোঁ হিমাংশু ছাৰটোতো ক'বই নালাগে তেখেত মোৰ গুৰুৱে হয় তো তেখেতৰ প্ৰতি এইটো অলৱেজ মানে হেৰি মানে আগ্ৰহ এটা থাকে যে তেওঁ নেক্সট প্ৰজেক্টটো কি কৰিব তেওঁৰ লগত কেনেকৈ কাম কৰিম কি নকৰিম আপুনি কিমান চনৰ পৰা এইটোত জড়িত এইটোত মোৰ বেছি দিন হোৱা নাই মই একদম নিউ কামাৰেই হয় ক'বলৈ গ'লে তো ময়ো মানে শিকিয়ে আছোঁ অন দ্য প্ৰচেছ ছাৰহঁতে যেনেকৈ কয় মই সেনেকৈ শুনো সেই বস্তুবোৰ মই অলপ মানে লিচেন কৰোঁ ভাবোঁ চিন্তা কৰোঁ তো কেনেকৈ কৰিব লাগিব তো তেওঁলোকে ছিনিয়ৰ হয় তেওঁলোকে বহুত বছৰ ধৰি কাম কৰিছে তো ছাৰৰ কথাটো আৰু ক'বলৈ নালাগে তো তেওঁলোকে য'ত লৈ যায় আৰু নতুন যেনেকৈ অভিজ্ঞতা মানুহবোৰক লগ পাওঁ তপন দাস ছাৰ আছে সিদ্ধাৰ্থ ছাৰ আছে সিদ্ধাৰ্থ মুখাৰ্জী যে তেখেতৰ লগতো মই বেলেগ কিছুমান জেগাত কাম কৰিছিলোঁ এওঁলোকৰ লগত মানে কাম কৰা মানে এটা বহুত ডাঙৰ অভিজ্ঞতা এটা মানে মজা আৰু মানে গোটেই প্ৰচেছটোত মানে এণ্টায়াৰ এটা মানে লাৰ্ণিং প্ৰচেছত গৈ থাকে মানে চ' আমি এইটো বস্তুটো মোৰ কাৰণে ইটছ এ কাইণ্ড অফ এ থেচিছ অলছ' থেচিছ টাইপ মানে মই চাইক'লজিকেলি মই এইটো কেনেকৈ কি কৰিব লাগিব কি কৰি আছে তেখেতে অলপ তেখেতক অবজাৰ্ভ কৰোঁ ফ'ল' কৰোঁ দেখি এইখিনি খুব মজা লাগে বৰ্তমান আপুনি
কিমানখন চিনেমা কৰিছে মই বৰ্তমান বেছি ইমান হেৰি নহয় মই নতুন হয়তো তো মই এইখিনি মানে সৰু সৰু কিছুমান যিখিনি পাইছোঁ অলপ সুবিধা মানে মোক যোনে লৈছে বাইকত গিফ্ট তো জয় হনুমানত কৰিছিলোঁ জয় হনুমানত কি আপোনাৰ ৰোল আছিল মোৰ ৰোলটো আছিলে হ'লগৈ মানে কলেজ ৰেগিং কৰোঁ মানে কলেজ ৰেগিং নহয় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট থাকোঁতো আমি তো ৰেগিং কৰোঁ মানে তো মই ৰেগিং কৰাৰ হেৰিত মই হনুমানকে ৰেগিং কৰিছোঁ মানে ডাইলগ ক'ব নেকি ডাইলগ এনেকৈ ধৰণৰ ঐ তোৰ নামটো কি আছিল বাৰু হা তোৰ লগৰবোৰে যে যিটো মাতে সেই নামত তোৰ আচল নামটো মাত এনেকৈ ধৰণৰ এটা আছিল আৰু মোৰ অলপ সেইখিনি আৰু আপুনি শ্বৰ্ট ফিল্ম কৰিছে নেকি শ্বৰ্ট ফিল্ম মই কৰিছোঁ কিছুমান শ্বৰ্ট ফিল্ম কৰিছোঁ এইখিনি মোৰ লগৰ বন্ধুবৰ্গৰ কিছুমান মানুহৰ লগতে মিলি কৰিছোঁ সিহঁতৰ লগত অভিজ্ঞতাটো বহুত ভাল আছিলে আপোনালোকৰ আমাৰ মানে ৰাইজক ক'ব নেকি আপুনি কি শ্বৰ্ট ফিল্ম কৰিছে মাছৰ টেঙা বুলি এটা শ্বৰ্ট ফিল্ম কৰিছোঁ য'ত সিদ্ধাৰ্থ ছাৰ অৰূপ বৰঠাকুৰ ছাৰ তাৰপিছত এনেকুৱা কৌশিক ভৰদ্বাজ এতিয়া যে ভাইমনদাৰ হেৰিত যতীন বৰাৰ যোনে এক্টিংটো কৰিছে সিও আছিলে ৰাজ দত্ত বুলি এজন আছিলে তেওঁ বহুত ভাল এক্টৰ হয় তো এনেকৈ আমি মানে বহুতখিনি আৰু য'ত ঋষভ সাহা বুলি একজন ডিৰেক্টৰ আছিলে হি ইজ অলছ' ভেৰি গুড ডিৰেক্টৰ মানে পাৰ্চেপশ্যন ভিজনেৰী চবৰে ভাল হেৰি পাই থাকোঁ সেইবোৰ বস্তুটো সেইটো মানে ভাল লাগে আৰু নতুন মানুহবোৰৰ নতুন কাম নতুন চিন্তাধাৰা আৰু তাৰ মাজত আমি যদি সোমাই গৈ থাকোঁ আৰু ভাল লাগি থাকে আপোনাৰ জীৱনৰ লক্ষ্য কি আছিল লক্ষ্য মোৰ বহুত লক্ষ্য চবৰে বহুত লক্ষ্য নিৰ্দিষ্ট তেনেকৈ হেৰি কৰা নাই যে এইটো কৰিম এইটোতো কৰিছোঁ এনেকৈ বহুত বিভিন্ন জেগাতো কাম কৰিছোঁ মই লজিষ্টিকৰ লাইনতো কাম কৰিছোঁ তো বহুত বছৰ লজিষ্টিক লাইনতো জড়িত আছিলোঁ তো তাৰপিছত চাকৰিও বেলেগ জেগাতো কৰিছোঁ এনেকৈ তাৰপিছত এক্টিংটো এটা মোৰ ভাল লাগে বস্তুটো নাটক হেৰি চাই মেলি যতীন বৰাৰ নাটক থাকিলে যতীন ছাৰৰ তাত মানে কিবা এটা ভাল লাগি যায় তাৰপিছত প্ৰস্তুতি পৰাশৰ মেমৰ তেওঁৰ যদি নাটক চাওঁ তো একদম তেজাহিল একদম পূৰা মানে এটা মানে ফ'ৰ্চফুল মানে চেলিউট টু দেম অলৱেজ ৰেচপেক্ট ফৰ দেম আৰু বিবাহ কৰালে নে নাই চিনেমা তো তাৰ কাৰণেতো ক'বলৈ মোৰ মানে শব্দ নাই আৰু মানে বহুত ওপৰৰ লেভেলৰ চিন্তাধাৰা মানুহবোৰে চাই থাকিব লাগে আৰু যিমান পাৰে সিমান অসমৰ মানুহ যদি আহে আৰু আহি মেলি আৰু যদি চায় আমাৰ কাৰণে এইটো মানে খুব ডাঙৰ এটা এচিভমেণ্ট হ'ব আমাৰ এছামিজ ইণ্ডাষ্ট্ৰীৰ মানুহবোৰ মানে আৰু ওপৰলৈ যাওক জয়মতীৰ নিচিনা চিনেমা এখনৰ পৰা যদি আৰু ওপৰলৈ যাব পাৰে তো সেনেকৈ সেই লেভেলত যেতিয়া 3rd নম্বৰ চিনেমা আছিল এইটো যদি জয়মতী তেতিয়া আমি যদি পাৰোঁ এইখন যদি আৰু যদি হেৰি লেভেলত যদি যায় অস্কাৰ লেভেলত যদি আমাৰ চিনেমাবোৰ যায় তেতিয়াতো ডেট ইজ কল এচিভমেণ্ট মানে তেতিয়া মানে ক'ব পাৰিম আৰু আমাৰ অলৰেডি আছে সেই লেভেল কিন্তু একচুৱেলি উই নিড ছাপৰ্ট আৰু সেই ছাপৰ্টটো হ'লগৈ আমাৰ অডিয়েঞ্চে আমাৰ ৰাইজ হয়তো হামলোক ঠিক আছে ধন্যবাদ আপোনাক লগ পাই ভাল লাগিল থেংক ইউ নেক্সট আকৌ লগ পাম একদম ডেফিনেটলি আৰু ইয়াত আহি মোৰ খুব ভাল লাগিছে নুমলীগড় মানে টাউনশ্বিপ মানে ইমান ধুনীয়া ইমান বিউটিফুল মানুহ যোনে আহিব মানে মেছপাৰাইজ হৈ যাব আপোনাক অলপ আগত দেখিছিলোঁ মানে ফটো মাৰি আছে এইখিনি মানে গৈছিলোঁ দেখিলোঁ আৰে মই ক'ল্ড ড্ৰিংকছ খাবলৈ গৈছিলোঁ ইমান টপটপীয়া গৰম চকু জ্বলি গৈছে মানে তো তাৰপিছত গ'লোঁ গৈ মেলি ক'ল্ড ড্ৰিংকছ ল'লোঁ খাই আছোঁ দেখিছোঁ আৰে ইমান ধুনীয়া জেগা দেখোঁ মানে তাৰপিছত লগালগ ফটো মাৰিলে ঠিক আছে আৰু মানে ৰাইজৰ পৰা কেনেকুৱা সহায় পাইছে কেছটো নগেনৰ মই কিন্তু এইখিনিত যিটো দেখিলোঁ মানুহবোৰে চবে যিখিনি মানুহবোৰে পাইছোঁ চবে কিন্তু যোনে আহিছে মানে একচুৱেলি যোনে গম পাইছে আহিছে এনেকৈ তো সেই বস্তুটোত অহাৰ মানুহ যিমান পাইছোঁ গোটেই মানুহবোৰৰ পজিটিভ ৰিয়েকশ্যন মানে খুব ভাল পাইছে সেইটো বহুত ভাল লাগিছে আৰু ঠিক আছে ধন্যবাদ অ'কে থেংক ইউ